চিৰাঙৰ বিজনীৰ সুধাকণ্ঠৰ প্ৰতিমূৰ্তি উন্মোচন আজি বিশ্ব বিশ্বৰৰ শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা স্মৃতি দিৱস চিৰাং জিলা বিজনী চহৰৰ সুমাজত অৱস্থিত বিজনী জিৰণী গৃহত স্থাপন কৰা বিশ্ববন্দিত শিল্পী ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আজি উন্মোচন কৰা হয় কাৰ্যসূচী অনুসৰি আজি পুৱা 10 বজাত বিজনী সত্ৰৰ আইসকলৰ নাম প্ৰসংগ পুৱা 2:30 বজাত বিশ্ববন্দিত শিল্পী ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰাক্তন প্ৰশাসনিক বিষয়া চিন্তাশীল লেখক থানেশ্বৰ মালাঘাৰে পুৱা 10:45 স্মৰণিকা উন্মোচন কৰে বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে পুৱা 11 বজাত স্মৃতি চাৰণ সভাখন বিজনীৰ প্ৰাক্তন মহকুমাধিপতি তথা ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি ঠিকদানন্দ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় সভাত আলোচনাৰূপে অংশ লয় চিন্তাশীল লেখক থানেশ্বৰ মালাকাৰ চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰ আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত বন্তিৰ প্ৰচলন কৰি শ্ৰদ্ধাঞ্জলি জনায় বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী সুবীৰ দাস চিৰাঙৰ পৰা কেমেৰা পাৰ্চন অলোকেশ বিশ্বাস সহযোগৰ ৰাজীৱ বৰ্মনৰ প্ৰতিবেদন আৰু অসমক আজি সকলোৱে জানে ভূপেন হাজৰিকাৰ কাৰণে তেখেত পৃথিৱীৰ এগৰাকী মহান শিল্পী যিয়ে অতীত বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কত নিজৰ চিন্তা ধাৰণা নিজৰ ধ্যান ধাৰণা সকলো গীত মাতৰ মাজেৰে কৈ থৈ গৈছে সাধাৰণ জনতাৰ কাৰণে শ্ৰমজীৱী জনতাৰ কাৰণে সাধাৰণ মাছমৰীয়াৰ কাৰণেও তেখেতে চিন্তা কৰিছিল আৰু গীতৰ মাজেৰে সেই কথাবিলাক প্ৰকাশ পাইছে অটো ৰিক্সা চালকজনৰ কথাই হওক মাছমৰীয়াজনৰ কথাই হওক সাধাৰণ দুখীয়া লোকসকল তেখেতৰ গীতত বাংময় ৰূপত প্ৰকাশ পাইছে তেখেতৰ যি উচ্চ স্তৰৰ গীতি সাহিত্য সৃষ্টি কৰিছে অসমৰ সাহিত্যৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান তেখেতৰ গীতৰ যি সাহিত্য নতুন প্ৰজন্মই তেখেতৰ গীত চৰ্চা কৰা অতি প্ৰয়োজন তাৰ ভাষাশৈলীৰ কাৰণে তাৰ কাব্যশৈলীৰ কাৰণে তাৰ শব্দৰ অৰ্থৰ কাৰণে আৰু তেখেতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি ধৰণে সকলো সম্প্ৰদায়ৰ মাজত ভাতৃত্ব ঐক্য আৰু আমাৰ কাৰণে সকলোৰ ক্ষেত্ৰতে মনোভাৱ আনিব পাৰিছিল সেই মনোভাৱ আমি আজিও অটুট ৰাখিব লাগিব আৰু সেইদৰেই আমাৰ সমাজ আগবাঢ়ি যাব লাগিব ভূপেন হাজৰিকাই কেতিয়াও যুদ্ধ বিচৰা নাছিল সদায় শান্তি বিচাৰিছিল সকলো গীততে শান্তিৰ কথাই সদায় কৈছে সদায় অহিংস পথৰ কথাও কৈছে যিসকলে অন্য বাটেৰে গৈছে তেওঁলোক ঘূৰি আহিবৰ কাৰণে অনুৰোধ জনাইছে এই অহিংসাৰ এখন পৃথিৱী তেওঁ কামনা কৰিছিল হিংসা বৰ্জিত পৃথিৱী এখন কামনা কৰিছিল যুদ্ধ বৰ্জিত এখন পৃথিৱীৰ কামনা কৰিছিল সেই শান্তিৰ পৃথিৱীৰ কাৰণে আমি সকলোৱে যদি কাম কৰোঁ সেইটোৱে হ'ব সুধাকণ্ঠৰ প্ৰতি জনোৱা আমাৰ গভীৰ শ্ৰদ্ধা আজিৰ এই পবিত্ৰ মুহূৰ্তত সমগ্ৰ ভাৰতবৰ্ষৰ লগত অসমৰ লগত মই আজি বিজনীৰ এই মাটিত থিয় হৈ আজি সুধাকণ্ঠৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ নমস্কাৰ মই এই ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ তেওঁৰ মূৰ্তিটো মই লকডাউনৰ আগতে মই সাজি উলিয়ালোঁ কিন্তু উন্মোচন কৰিব পৰা নাছিলে ইয়াত লকডাউনৰ কাৰণে আৰু মই যিমান পাৰোঁ মই এই মূৰ্তিটো সাজি উলিয়াওঁতে মই 100% মই টাইম দিছোঁ আৰু এই মূৰ্তিটো মই চিমেণ্টত সাজি উলিয়ালোঁ আৰু এই কামত মোৰ লগত সহযোগী হিচাপে মই মিছাইল বসুমতাৰী তেওঁ আছিলে আৰু মই যিমান পাৰোঁ মই ভালদৰে কৰিলোঁ আৰু তেওঁৰ যিটো নেকি মূৰ্তি এই মূৰ্তিটো মই সাজি উলিয়াব পাই নিজকে মই বহুত সুখী হৈছোঁ আৰু তেওঁৰ দৰে এজন মহান ব্যক্তিক মই এইটো সাজি উলিয়ালোঁ তাৰ কাৰণে বহুত অশেষ ধন্যবাদ থাকিল মই বিজনী ৰাইজক আৰু বিজনী ৰাইজক সঁচাকৈ মই লগ পাই সঁচাকৈ বহুত আনন্দিত